নমস্কাৰ, এনি ভাৰত চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। সকলোতে ৰাসক লৈ ব্যস্ততা দেখা গৈছে আৰু কিয়নো আমাৰ হাউলি চণ্ডীপুৰৰ ৰাজ হাউলি আৰু ৰাজ হাউলিত যিহেতু 15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰাস মহোৎসৱ উদযাপন কৰিছে আজি 12 নম্বৰটো দিন আৰু আজিৰ দিনটোত আচলতে লোকে নহয় পৰিলক্ষিত হৈছে আৰু মোৰ কেমেৰা সহযোগী ৰাস মন্দিৰৰ যি আমাৰ হাউলি ৰাস মন্দিৰৰ যি চৌহদ আৰু ৰাস মন্দিৰটো দেখাবলৈ মই তেওঁক অনুৰোধ জনাম আৰু এই ৰাস মন্দিৰটো আচলতে সুন্দৰভাৱে পোহৰেৰে আলোকিত কৰা দেখা গৈছে আৰু চাইডত বৃন্দাবন সুন্দৰভাৱে সজাই তুলিছে আৰু যিহেতু 30 ফুট উচ্চতাৰ আচলতে ৰাধা কৃষ্ণৰ প্ৰতিমূৰ্তি তাত ৰখা হৈছে আৰু সম্পূৰ্ণ ফাইবাৰেৰে বনোৱা হৈছে আৰু মোৰ কেমেৰা সৈতে দেখা আছে আৰু ক'ব লাগিব আজি যি 12 নম্বৰটো দিনটোত আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মই যাব খুজিম যিহেতু ৰাস সমিতিৰে কৰ্মকৰ্তা মোৰ লগত উপস্থিত আছে। কি ক'ব, অনুভৱ কেনেকুৱা এইবেলি আপোনাৰ? বহুত ভাল লাগিছে দেই, কাৰণ এইবেলি একচুৱেলি আমাৰ যিটো ৰাস বহুত ভাল লাগিছে আৰু দৰ্শকৰ সমাগম দেখি আমি উৎফুল্লিত হৈ পৰিছোঁ। যিহেতু 15 দিনীয়াকৈ কাৰ্যসূচী লৈছে, আজি 12 নম্বৰ দিন, ৰাসত কি চালে এইবেলি ৰাসত মৃন্ময় মূৰ্তিৰ পৰা আৰম্ভ কৰি আমাৰ বিশেষ আকৰ্ষণ আছিলে, যিহেতু প্ৰত্যেকে গম পায় আমাৰ এইবাৰৰ বিশেষ আমাৰ বৃন্দাবনখন খুব ধুনীয়াকৈ সজাই তোলা হৈছিলে, তো এইটো ভাল লাগিছে। আমাৰ মঞ্চখন আছে, ইয়াত মঞ্চত বিভিন্ন ধৰণৰ আমাৰ যিহেতু হাউলিখন এখন বৃহৎ চহৰ বুলি ক'ব পাৰি আৰু ইয়াত প্ৰতিটো আমাৰ গাঁৱৰ পৰা লোকবোৰ ওলাই আহিছে, নিজৰ প্ৰতিভা ইয়াত প্ৰকাশ কৰিছে, এইটো ভাল লাগিছে আৰু সমগ্ৰ অসমবাসীৰ আদৰ চেনেহ মৰম পাই পেলাই আমি খুব উৎফুল্লিত হৈছোঁ। কাৰণ এইবেলি আমাৰ যিহেতু বিশেষ আকৰ্ষণ নাই, প্ৰত্যেকে এইটো প্ৰত্যেকবাৰে প্ৰশ্ন আমাক সুধি আছে। এটা প্ৰশ্ন আছিলে, এটা চিন্তা হৈছিলে যে লটাৰী যিহেতু নাই, ভক্তৰ সমাগম হ'বনে নাই, কিন্তু সম্পূৰ্ণ ব্যতিক্ৰম কিন্তু যথেষ্ট ভক্তৰ ভিৰ কৰা হয়। প্ৰথমতে আমাৰো এইটো অকণমান কনফিউজন আমিও হৈছিলোঁ, কাৰণ যিহেতু বিশেষ আকৰ্ষণ প্ৰত্যেক বছৰে থাকে, হাউলি ৰাসৰ লটাৰী বুলি ক'লে সমগ্ৰ অসমে ভালকৈ চিনি পায় আৰু সমাদৰো আছিলে, কিন্তু এইবাৰ আমি অকণ ফাৰ্ষ্ট টাইম কনফিউজন এটা আছিলে আমাৰো, কিন্তু যেতিয়া আমি দেখিলোঁ এদিন দুদিন গ'ল, মানুহৰ সমাগম দেখিলোঁ, তেতিয়া মানুহবোৰ পাহৰি গৈছে একচুৱেলি লটাৰী বুলি কিবা এটা আছিলে। কিন্তু এতিয়া একচুৱেলি যিখিনি আমাৰ মানুহ আহিছে সঁচাকৈ তেওঁলোকে ভক্তপ্ৰাণ ৰাইজে হয়, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ প্ৰলোভন নাই, কোনো ধৰণৰ লোভ নাই, তেওঁলোকৰ কোনো লটাৰীৰ প্ৰতি আকৃষ্ট নহয়, তেওঁলোক একদম ভগৱান শ্ৰীকৃষ্ণৰ একদম তেওঁলোকে প্ৰিয় ভক্ত হয়, সেইকাৰণে তেওঁলোকে জাক জমকতাৰে ওলাই আহিছে আৰু আমাৰ হাউলিৰ ৰাসখনক তেওঁলোকে সম্পূৰ্ণভাৱে সমৰ্থন কৰি পেলাই সম্পূৰ্ণভাৱে তেওঁলোকে সফল কৰি তুলিছে, বহুত ভাল লাগিছে। হয়, আৰু এজন সমিতিৰ কৰ্মকৰ্তা আছে, কি ক'ব, কেনেকুৱা লাগিছে? প্ৰথমতে 97 হাউলি ৰাস মহোৎসৱৰ তৰফৰ পৰা এনি ভাৰতৰ সমূহ পৰিয়ালৰ দলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হৈছে লটাৰীবিহীন হাউলি ৰাস মহোৎসৱ, তথাপিও কিন্তু ব্যতিক্ৰম, এইটো ক'বই লাগিব। বহুতে কৈছিল যে কি লটাৰী নাই, যদিও ধৰক আমাৰ যেতিয়া ৰাস মহোৎসৱ আৰম্ভ হোৱা নাছিল তেতিয়া মানুহৰ সমাগম নিশ্চয় কমিব, কিন্তু ইয়াৰ সম্পূৰ্ণ আমি ব্যতিক্ৰম দেখিবলৈ পাইছোঁ। বিশেষকৈ লটাৰী একচুৱেলি আমি চাবলৈ গ'লে হাউলি ৰাস লটাৰীৰ ওপৰত নিৰ্ভৰশীল নহয়, ধৰ্মীয় সামাজিক সাংস্কৃতিক শৈক্ষিক ইয়াৰ প্ৰতিটো বস্তু নিৰ্ভৰশীল হৈ থাকে আৰু চাব লাগিব কি নতুন অকল তেনেকুৱা আমাৰ লটাৰী বুলিয়ে তেনেকুৱা কথা নহয়, হাউলি ৰাস মহোৎসৱৰ নতুনত্ব ইয়াত নতুনত্বৰ সৃষ্টি কৰা হৈছে, য'ত আমাৰ বিশেষকৈ ক'ব লাগিব ৰাস মন্দিৰৰ সন্মুখত যি আৰতি আমি প্ৰত্যেক বছৰে কিন্তু ৰাস মন্দিৰৰ ভিতৰ ভাগতে আমি দেখিবলৈ পাওঁ, য'ত বাহিৰৰ যিখিনি আমাৰ দৰ্শনাৰ্থী আছে, যি আৰতিৰ মতে তেওঁলোকে সেৱা কৰিবলৈ অকণমান তাৰমানে অসুবিধা পায়, কিন্তু এইবাৰ সম্পূৰ্ণ ইয়াৰ ব্যতিক্ৰম। ৰাস মন্দিৰৰ একদম সন্মুখৰ ভাগতে আপোনাৰ সকলোৱে দেখাকৈ দৰ্শনাৰ্থীসকলে দেখাকৈ আৰতিৰ ব্যৱস্থা কৰা হৈছে আৰু সম্পূৰ্ণ পদ্ধতি গংগা নদীৰ পাৰত যেনেকৈ আমাৰ আৰতি কৰা হয় ভক্তিত্বমূলকভাৱে, তেনেকুৱা সম্পূৰ্ণ ব্যতিক্ৰমী পদ্ধতিৰে এইবাৰ আৰতি কৰা হৈছে, য'ত শ্ৰীকৃষ্ণৰ ভক্তিৰ ভাৱ ইয়াত প্ৰকাশ কৰা হৈছে মৃন্ময় মূৰ্তিৰ, য'ত প্ৰতি বছৰতকৈ এই বছৰ মূৰ্তিৰ পৰিমাণ সংখ্যা বাঢ়িছে, য'ত আপোনাৰ বৈদ্যুতিক মাধ্যমৰো কিছু সৃষ্টি কৰা হৈছে, য'ত আপোনাৰ লেজাৰ শ্ব' ব্যৱহাৰ কৰিছে আৰু আকৰ্ষণীয় ক'বলৈ গ'লে বিশেষকৈ এইবাৰ ৰাস মন্দিৰৰ যি
বৈদ্যুতিকৰ যি লাইটৰ সাহায্যটো হয়তো অইনবাৰত কৰি অকণমান কিছু ব্যতিক্ৰম এইবাৰ। আৰু মানুহৰ সমাগম আপোনাৰ এনেকুৱা নহয় যে প্ৰথম দিনা আহিব বা ছেকেণ্ড দিনা আহিব, সম্পূৰ্ণ আৰম্ভণিৰ দিনৰ পৰা অন্তিম দিন আজি মুহূৰ্তলৈ মানুহৰ সমাগম একেই আছে আৰু বাঢ়ি আছে, এইখিনি ক'ব লগা। হয়, আচলতে নতুনত্ব বহুতখিনি আহিছে এইবেলি। আৰু ক'ব লাগিব যিহেতু মোৰ কেমেৰা সহযোগে আকৌ এবাৰ দেখাব দিম হাউলিৰ যি ৰাস মন্দিৰটো এক সুন্দৰভাৱে পোহৰেৰে আলোকিত কৰা দেখা গৈছে। আৰু আজিৰ দিনটোত যিহেতু ক'ব লাগিব লোকে লুকায়ন হৈ পৰিছে হাউলিত আৰু যাব খুজিম, যিহেতু মই দুই এটা মন্তব্য ল'ম, যিহেতু ইয়াত বিভিন্ন ঠাইৰ পৰা আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আচলতে বাইদেউ ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? আমি পানবাৰীৰ পৰা আহিছো। কেনেকুৱা লাগছে এইবাৰ হাউলি? ভালে লাগিছে। কি চালে? এই চাইছে এই মূৰ্তিকেইটা চাইছো আৰু চাবা আছে বাকী। আৰু মেলা বজাৰ গৈছে? মেলা বজাৰত যোৱা নাই, এইবাৰে যাব। হয়, এনেকৈ আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগী দেখাব ইয়াৰে যে সামগ্ৰিক পৰিৱেশ আছে। আৰু যদি দুই এটা মন্তব্য মই ল'বলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? আমি লেংডিচিঙৰ পৰা আহিছোঁ। কেনেকুৱা পালে? ভাল। কি চালে? এইটো মন্দিৰ চালোঁ আৰু এই প্ৰদৰ্শনীবিলাক চালোঁ। এইবাৰ লটাৰী হোৱা নাই কিন্তু? এইবাৰ লটাৰী হোৱা নাই। কেনেকুৱা লাগিছে? ভালেই লাগিছে। হয়, লটাৰী হোৱা নাই যদিও ভাল লাগিছে। আৰু ক'ব লাগিব গুৱাহাটী উচ্চতম ন্যায়ালয়ে যিহেতু সকলো ধৰণৰ লটাৰী খেল বন্ধ কৰিছে, আৰু যিহেতু হাউলি লটাৰী খেলো বন্ধ হৈছে। আৰু হাউলি লটাৰী বুলি কোনো কথা নাই, কাৰণ হাউলি ৰাসত নতুনত্ব বহুখিনি আছে আৰু চাবলৈ আচলতে বিভিন্ন ঠাইৰ পৰা আজিৰ দিনটোত ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগী পুৰণ দেউৰীৰ সহযোগত মই কৌশিক দাস, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।